আজি তোমালোকৰ 5.1 অনুশীলনী শিকাম। ইয়াতে 1 নম্বৰ অংকত আছে তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব। মানে ইয়াতে যিকেইটা দিয়া আছে এইকেইটা সমান্তৰ প্ৰগতি হ'ব নে নহ'ব সেইটো পৰীক্ষা কৰিব লাগে। তো 1 নম্বৰ প্ৰশ্নটোত আছে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সিৰ ভাড়া এইটো কি হ'ব চোৱাচোন। প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া কিমান টকা লৈছে বুলি কৈছে 15 টকা আৰু তাৰ পিছৰ অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বেছিকৈ লৈছে। তেতিয়াহ'লে চোৱা প্ৰথম কিলোমিটাৰত যদি 15 টকা হয় বাকী কিলোমিটাৰ 1 কিলোমিটাৰকৈ বাঢ়িব আৰু 8 টকাকৈ বাঢ়ি যাব। তো 15 লগত 8 যোগ কৰিলে কিমান হ'ব 23 হ'ব। তাৰ লগত আৰু যদি 8 যোগ কৰা কিমান হ'ব 31 হ'ব। এনেকৈ হৈ থাকিব না নাই। তো ইয়াতে প্ৰথম পদ এর মান হ'ব 15 আৰু সাধারণ অন্তর ডির মান হ'ব 8। তেতিয়াহ'লে এইটো আমি সমান্তৰ প্ৰগতিত থাকিব বুলি ক'ব পাৰিম। গতিকে তোমালোকে লিখিবা যে এইটো এটা সমান্তৰ প্ৰগতি হ'ব। এইটো এটা সমান্তৰ প্ৰগতি হ'ব। তাৰপিছত 2 নম্বৰ প্ৰশ্নত আছে এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 4/1 অংশ নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ। ইয়াতে 2 নম্বৰ প্ৰশ্নটো সমান্তৰ প্ৰগতি নহ'ব। সমান্তৰ প্ৰগতি নহ'ব। নেক্সট 3 নম্বৰ কুৱেশ্যনত আছে এটা কুঁৱা খান্দোতে প্ৰথম মিটাৰৰ খৰচ 150 টকা আৰু তাৰ পিছৰ প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুঁৱা খন্দাৰ খৰচ। এইটোও চোৱা এটা সমান্তৰ প্ৰগতি হ'ব কাৰণ প্ৰথম মিটাৰ খান্দোতে কিমান টকা খৰচ লাগে 150 টকা আৰু তাৰ পিছত আৰু যিমান কিলোমিটাৰ খান্দিব প্ৰতি কিলোমিটাৰত 50 টকাকৈ বেছিকৈ লাগিব বুলি কৈছে হয়নে। গতিকে প্ৰথম পদ 150 তাৰ পিছৰটো হ'ব 200 50 কৈ যোগ হ'ব তাৰ পিছৰটো হ'ব 250 300 এনেকৈ বাঢ়ি গৈ থাকিব। তো ইয়াত চোৱা প্ৰথম পদ এৰ মান কিমান হ'ব 150 আৰু সাধাৰণ অন্তৰ ডিৰ মান হ'ব 50। তেতিয়াহ'লে 3 নম্বৰ প্ৰশ্নটো এটা সমান্তৰ প্ৰগতি হ'ব। সমান্তৰ প্ৰগতি হ'ব হয়। তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্নটোত আছে 10,000 টকা বছৰি 8% মিশ্ৰ সুতৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ। এইটো সমান্তৰ প্ৰগতি নহ'ব। কাৰণ এইটো সৰল সুত থাকিলে কিন্তু সমান্তৰ প্ৰগতি গঠন কৰিলেহেঁতেন। ইয়াতে যেহেতু মিশ্ৰ সুতৰ কথা কৈছে মিশ্ৰ সুতৰ ক্ষেত্ৰত
প্ৰতি বছৰে সুতৰ পৰিমাণটো একে নহয়। যেনেকৈ ধৰা 100 টকা যদি সুতত অনা হয় 8%, তেতিয়াহ'লে প্ৰথম বছৰত ধৰি ল'লোঁ 100 টকাৰ ওপৰত 8 টকা সুত, 100 টকাৰ ওপৰত 8 টকা সুত। দ্বিতীয় বছৰত কিন্তু সেই 100 টকাৰ ওপৰত সুত হিচাপ কৰা নহয়। দ্বিতীয় বছৰত কিমান টকাৰ ওপৰত হিচাপ কৰা হ'ব, এইটো প্ৰথম বছৰ ধৰি ল'লোঁ 8 টকা। দ্বিতীয় বছৰত 108 টকাৰ ওপৰত হিচাপ কৰিব। তেতিয়াহ'লে প্ৰথম বছৰত 100 টকাৰ ওপৰত 8% হিচাপ কৰা হ'ল, পিছৰ বছৰত 108 টকাৰ ওপৰত সুত হিচাপ কৰা হ'ল 8%। তেতিয়াহ'লে এই ক্ষেত্ৰত তোমাৰ যিটো মানে সুত বৃদ্ধিৰ পৰিমাণ প্ৰতিটো বছৰে একে নহ'ব। গতিকে 4 নম্বৰ কুৱেশ্যনটো সমান্তৰ প্ৰগতি গঠন নকৰিব। সমান্তৰ প্ৰগতি নহ'ব। তো এইটো 1 নম্বৰৰ কেইটা শেষ হ'ল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ আহা। 2 নম্বৰ কুৱেশ্যনত আছে, যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তলত দিয়া ধৰণৰ, তেন্তে প্ৰতিটো এ পিৰে প্ৰথম 4টা পদ লিখা। প্ৰতিটো এ পিৰে 4টাকৈ পদ লিখিব দিছে। তো এইখিনিতে তোমালোকে ক'ব পাৰিবানে এ পি মানে কি? এ পি মানে হৈছে এৰিথমেটিক প্ৰগ্ৰেশ্যন, ARITH, এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিকৰ এ আৰু প্ৰগ্ৰেশ্যনৰ পি, এই এ পি ইয়াতে ব্যৱহাৰ হৈছে। গতিকে এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে হৈছে সমান্তৰ প্ৰগতি। মনত থাকিবনে? এ পি মানে হৈছে এৰিথমেটিক প্ৰগ্ৰেশ্যন, অসমীয়াত কোৱা হ'ব সমান্তৰ প্ৰগতি। তো 2ৰ 1 নম্বৰত আছে, এৰ মান দিয়া আছে 10 আৰু ডিৰ মান দিয়া আছে এইটো 10 দিয়া আছে। এতেকে প্ৰথম 4টা পদ হ'ব T1 কিমান হ'ব 10 আৰু T2 কিমান হ'ব 10 + 10 = 20। তাৰপিছত T3 20ৰ লগত এই 20ৰ লগত কি হ'ব আৰু 10 প্লাছ হ'ব = 30। তাৰপিছত T4 এই 30ৰ লগত কিমান প্লাছ হ'ব 10 প্লাছ হ'ব = 40। চোৱাচোন একেবাৰে সহজ। প্ৰথমতে T1 বাহিৰ কৰা হ'ল, T1ৰ মান 10, এই এৰ মানটো হ'ল T1। তাৰপিছত T2 এই ডিৰ মান 10 প্লাছ হৈছে কাৰ লগত T1ৰ লগত, T1ৰ 10 এইটো আৰু এইটো হৈছে ডিৰ মান 10, 10 আৰু 10 প্লাছ কৰিলে 20। তাৰপিছত T3 মান কি হ'ব এই 20ৰ লগত ডিৰ মান 10 যোগ কৰা হৈছে, তেতিয়াহ'লে কি হ'ব 30। তাৰপিছত T4 এই 30ৰ লগত কি কৰা হৈছে আকৌ ডিৰ মান 10 প্লাছ কৰা হৈছে, তেতিয়াহ'লে 40। চোৱাচোন ইয়াতে 4টা পদ হৈছেনে T1, T2, T3, T4। টি মানে হৈছে টাৰ্ম, টাৰ্ম মানে হৈছে পদ, TERM, টাৰ্ম মানে হৈছে পদ। তো T1 প্ৰথম পদ 10, দ্বিতীয় পদ 20, তৃতীয় পদ 30, চতুৰ্থ পদ 40। ইয়াতে আমাক 4টা পদ উলিয়াব দিছিল। গতিকে আমি লিখিম প্ৰথম পদ 4টা হ'ব 10, 20, 30, 40। এইকেইটা হৈছে প্ৰথম 4টা পদ, এইটো এনসাৰ।
নেক্সট 2 নম্বৰ